দৰং ওদালগুৰি লোকসভা সমষ্টিৰ উন্নয়নৰ ফোপোলা স্বৰূপ উন্নয়নে ঢুকি পোৱা নাই কামৰূপ গ্ৰাম্য জিলাৰ গাজবাৰী গুৰমৌ সংযোগী পথ গাজবাৰী গুৰমৌ সংযোগী পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক পথটি নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই সাংসদ দিলীপ শইকীয়াই লগতে ৰাইজে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো ৰঙিয়া বিধানসভা সমষ্টি আৰু কমলপুৰ বিধানসভা সমষ্টিৰ মাজত থকা পথটি নিৰ্মাণত কাণখাৰ নাই বিধায়ক ভৱেশ কলিতা আৰু দিগন্ত কলিতাৰ উল্লেখ্য যে দীৰ্ঘদিন ধৰি কৰকাপ্তানি পথটোৰ বিধ্বস্ত ৰূপৰ বাবে গাজবাৰী গুৰমৌ ৰাইজৰ বহু কষ্টৰ সন্মুখীন হ'ব লগা হৈছে গাজবাৰী চকৰ পৰা গুৰমৌ হৈ ৰঙিয়া যোৱা গড়কাপ্তানি পথৰ শোচনীয় অৱস্থাই চৰম দুৰ্ভোগ ভোগাইছে হাজাৰ হাজাৰ যান-বাহনৰ লগতে পথচাৰীসকলক মেৰামতিৰ অভাৱত পথটোত সৃষ্টি হৈছে বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত বিগত কেইবাবছৰো বৃহত্তৰ অঞ্চলৰ ৰাইজে জমৰ যাতনা ভুগি অহাৰ পিছতো বিভাগ তথা জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ৰাস্তাটো মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ গুৰুৰপৰা গাজবাৰী যোৱাৰ পথটো একে জৰাজীৰ্ণ অৱস্থা মানে এজন বেমাৰী বা ডেলিভাৰী পেচেণ্টক নিব লাগিলে ৰাস্তাতে হয়তো প্ৰভাৱ হ'ব পাৰে সেই গতিকে আমাৰ অসম চৰকাৰ কমলপুৰ সমষ্টিৰ দিগন্ত কলিতা ডাঙৰীয়া লগতে ৰঙিয়া সমষ্টিৰ আমাৰ ভৱেশ কলিতা ডাঙৰীয়াই কম সময়ৰ ভিতৰত ৰাস্তাটো পকীকৰণ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ বিজেডি পৰিষদ প্ৰমোদ বড়ো পবিত্ৰ ডাঙৰীয়াই তেখেতসকলক চকু কাণ দিব লাগে বুলি মই মন্তব্য আগবঢ়ালোঁ। এই পথটোতে কিমান মানুহ অহা যোৱা কৰে নিতৌ মোটামুটি 1000-1200 মানুহ অহা যোৱা কৰে ৰাতিপুৱা 5টাৰ পৰা গধূলি 5টালৈকে আৰু ডাম্পাৰটো আহে আমাৰ যিখন ডালিঙা বাম চুপাৰ মানে চেঁচাপাৰৰ দলংখন আছে সেই দলংখনটো জৰাজীৰ্ণ অৱস্থাত পৰিণত হ'ব ডাম্পাৰবিলাক যেনেকুৱা ভাৱত আহে মানে সাধাৰণ মানুহ চলাত বহুত কঠিন হৈ পৰিছে গতিকে আমাৰ সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া তথা কমলপুৰ সমষ্টিৰ দিগন্ত কলিতা ডাঙৰীয়াই অলপ নজৰ দিয়াটো মোৰ কাৰণে শুভাকাংক্ষী বুলি ভাবোঁ মই বহুত কষ্ট চলিবলৈ যাবে নোৱাৰে কিমান গাড়ী এটা এক্সিডেণ্ট হ'ল অহা যোৱা কৰাতে বা এনেও আমাৰ এইখিনিত পানী জমা হয় মটৰৰ পানীটো দিয়ে পানীখিনি ইয়াতে জাম খাই থাকে ওলোৱা সোমোৱা কৰিব তাৰমান অসুবিধা বেলেগ আৰু কি কম বিতেই ৰাস্তাটো ভালকৈ দিলে অলপ ভাল লাগিল হয় নেদলিটো আৰু উপায়ে নাই চৰকাৰে আমাৰ দেখি চাৱাই নাই আমাৰ বেগে নাই দেখাই নাপায় কলিতা ছাৰ হয়নে কোন দিগন্ত কলিতা আহে নাই দিগন্ত কলিতাটো আহে না আমাৰ ইফালে আহি পাইছে আহি পোৱা নাই ভৱেশ কলিতা আহিছে যদিও সিমান এটা হেৰি কৰা নাই আৰু তেখেতেও এতিয়া যেতিয়া নিৰ্বাচন আকৌ আহি আছে গতিকে আপোনালোকৰ ৰাস্তাটো হোৱা নাই কি ক'ব হ'লে ভাল পাম দিলিহে আকৌ আমিতো নিজেই এটাই বা দুটাই গলিটো নানে হয়নে সকলো যদি আকৌ তাহাঁতবিলাকে আমাক ৰাস্তাটো নহ'লে এইটো পথেই বন্ধ কৰি দিব লাগে গাজবাৰীত চলি তাতে আমাৰ ইয়াতে বহুত চলি যে অহা যোৱাৰ কাৰণে বহুত প্ৰব্লেম আহিব নোৱাৰে যাব নোৱাৰে বৰষুণ দিলেতো আৰু নোৱাৰেয়ে বেমাৰীবিলাক কেনেকৈ যায় বেমাৰীও সেই জাপে জাপে যাব লাগে গাড়ীত মোৰে সেনেকুৱা আছে দুইবাৰো কৰিলোঁ এই বাইকত আহি পেলে জাপতে পৰি যাওঁ উঠোৱা নামা সেয়ে আৰু কি ক'ব এতিয়া কি ক'ব জনপ্ৰতিনিধিয়ে কি আহ্বান জনাব কি আহ্বান মানে ৰাস্তাটো লাগে আৰু যদিও ভোট লাগে হয়নে নহয় এনে ভোট দিবৰ বৰ নাখান নাখান কাগজ দিব এটা আলৈ দিব সেইটো দি হ'ব নেকি হয়নে ঠিক আছে ৰাস্তাটো সমস্যা মানে আমি যেতিয়াৰ পৰাই ডাঙৰ হ'লোঁ এবাৰ মানে কিবা আহিল ৰাস্তাখন আহিল তাৰপাছত আকৌ ৰিপিট যেতিয়া ৰাস্তাটো মানে কি কয় ওপৰে ওপৰে অলপমান মছলা ঢালি পিনি এনেকুৱাই পেলাই থ'লে কিন্তু আজি আমি যিমানখিনি বয়স হ'ল যিখিনি দেখা পাব লাগে ৰাস্তাৰ উন্নত এইখিনি আমি দেখা পোৱা নাই বিধায়কবিলাকে আহে নাই বিধায়কবিলাকে আহে বিধায়কবিলাকে নিজে ইচ্ছামতে আহিব ইলেকশ্যনৰ 2 দিন আগত আহিব 2 আষাৰ বক্তব্য ৰাখিব সেই ৰাস্তা হ'ব হেন তেন কিন্তু একো কাম নকৰে এওঁলোকে তে আমি কি কৰিম এতিয়া এই মই নিজৰ ঘৰৰ কাৰণে বাঁহ কিনি আনি আহিছোঁ কিন্তু এতিয়া সেই অৱস্থা বাপৰে বাই এই ৰাস্তাটো ক'বই নোৱাৰোঁ আমি কিমান মানুহ কিমান গাড়ী আহে এই লাইনত আপোনাৰ ৰঙিয়া যাব পাৰে আপোনাৰ কলিয়াজল হৈ ওলাই যায় গড়েশ্বৰ এইটো ৰাস্তা মানে গাড়ী দিনে ৰাতি সমানে চলি থাকে কিন্তু সেই ৰাস্তাৰ পৰিৱেশটো ভাল নহয় কি ক'ব লোকসভা নিৰ্বাচন আহি আছে গতিকে ৰাস্তাটো এতিয়া আপোনালোকৰ ভাল হোৱা নাই কি ক'ব আহি আছে আমিতো যিগিলা আমাৰ
মন্ত্ৰী MLA এওঁলোককতো আমি ৰিকুৱেষ্ট কৰোঁৱে যে ৰাস্তাবিলাক বনাই দিব লাগে তে এওঁলোকে বনাই নিদিলে আমি কি কৰিম যেতিয়া ভোট লাগে তেতিয়া ভোট খুজিব আহে আমাৰ তাত কিন্তু আমিতো ভোট দিব লগা নাগৰিক হয় আমিতো ভোটটো দিবই লাগিব হয় কাকবা নহয় কাকবা এজনক দিবই লাগে কিন্তু যাক ভাল বুলি ভাবি আমি ইলেকশ্যনত ভোটটো দি ভোট দান কৰি জিকি যায় তাৰ পাছত আমাৰ দেখি নাচায় এই ৰাস্তাটো আপোনালোকেতো দেখা পাইছে কি কি কৰা যায় এতিয়া যদি এখন ঠেলা যদি 10ডাল বা আনিবও নোৱাৰে এই ৰাস্তাত তে আমাৰ পৰিৱেশ কি চলি আছে